আজিৰে পৰা আৰম্ভ পৰিবহন বিভাগৰ সজাগতামূলক অনুষ্ঠান পথ দুৰ্ঘটনাত পতিত লোকৰ মৃত্যুৰ হাৰ ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে দুৰ্ঘটনাগ্ৰস্ত ঘটনাস্থলীত প্ৰাথমিক চিকিৎসা প্ৰদানৰ সজাগতাৰ সৃষ্টি আঘাতপ্ৰাপ্তক চিকিৎসালয়লৈ প্ৰেৰণৰ ক্ষেত্ৰতো সজাগতাৰ সৃষ্টি মহানগৰীৰ জালুকবাৰী উৰণ সেতুৰ তলত সজাগতামূলক এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় অনুষ্ঠানত উপস্থিত থাকে পৰিবহন বিভাগৰ এনফোৰ্সমেন্ট বিষয়া হিমাংশু দাস যান-বাহন আৰক্ষীৰ শীৰ্ষ বিষয়াও অংশগ্ৰহণ কৰে এই অনুষ্ঠানত বাতৰ নাটৰ জৰিয়তে যান-বাহন যাত্ৰীক সজাগ কৰাৰ বাবে চেষ্টা চলোৱা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো কেনে ধৰণে কাৰ্যসূচীসমূহ হাতত লোৱা হৈছে আমাৰ প্ৰচেষ্টা এনেকুৱা নহয় যে মানে আপুনি একদম ডাক্তৰী বিদ্যা গোটেই বস্তু কৰিব কিন্তু এটা যেতিয়া এক্সিডেণ্ট ৰাস্তাত হয় নহয় সাধাৰণ মানুহে কেনেকৈ এক্সিডেণ্টটো মানে বিট কৰিব মানে মেডিকেল যাই নোপোৱালৈকে এই ব্যৱস্থা কৰিছে প্ৰথম যিটো ফাৰ্ষ্ট এড যিটো আছে ধৰক আপুনি মানে ফাৰ্ষ্ট এডৰ পৰা বেণ্ডেজ কৰাৰ পৰা আদি কৰি পেলাই হওক পেচেণ্টৰ পজিশ্যনিংখিনি হওক এই গোটেইখিনি বস্তুলৈকে চকু ৰাখে যাতে চকু ৰাখি পেলাই পেচেণ্টক যাতে মঞ্জুৰি মাতি পেলাই মেডিকেলত প্ৰপাৰলি যাতে পঠাব পাৰে যাতে মৃত্যুটো কমাব পাৰোঁ সজাগতামূলক অনুষ্ঠান আৰু এইটো আমি এটা নতুন প্ৰগ্ৰেম মানে এইটো অত্যন্ত ইম্পৰ্টেণ্ট আৰু যিটো প্ৰগ্ৰেম মানে দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত বা দুৰ্ঘটনা হ'লে ইঞ্জুৰিৰ ক্ষেত্ৰত বা ফেটেলিটিৰ ক্ষেত্ৰত মানুহৰ যি জখম হয় এই জখমলৈ কেনেদৰে প্ৰতিৰোধ কৰিব পৰা যায় বা ফেটেল হ'ব মানে হ'ব নিদিয়াকৈ কেনেকৈ পেচেণ্ট এটা বা মানুহ এজনক মানে দুৰ্ঘটনাত পতিত মানুহ এজনক কেনেদৰে হস্পিটেললৈকে পঠাব লাগে এই সবিশেষ লৈ আমি পুলিচ প্ৰশাসন আমাৰ ট্ৰেফিক গুৱাহাটী কামৰূপ মেট্ৰ' চিটিৰ ট্ৰেফিক পাৰ্চনেল আছে স্বাস্থ্যসেৱা বিভাগ আছে আৰু পৰিবহণ বিভাগ আৰু অভাৰঅল জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি ৰাইজৰ মাজলৈ আহিছোঁ প্ৰথম কথা ইয়াত অফিচাৰ এজনে জানিব যে দুৰ্ঘটনা পতিত হোৱাৰ লগে লগে মানুহজনক কেনেকৈ ফাৰ্ষ্ট এড দিব লাগে কিন্তু সাধাৰণ ৰাইজে নাজানে আপুনিকে নাজানে যি মানুহৰ ওচৰত দুৰ্ঘটনা পতিত হ'ব সেই মানুহে যদি একো কথা নাজানে আৰু 108 আহিবলৈ 15 মিনিট সময় লাগিলে হস্পিটেল আছে আপোনাৰ 10 কিলোমিটাৰ দূৰত তেনে অৱস্থাত ৰাইজে কি কৰিব পাব্লিকে কি কৰিব এই সকলোবোৰ নিয়ম নীতি লৈ স্বাস্থ্যসেৱা বিভাগৰ জৰিয়তে আমি পুলিচ প্ৰশাসন আৰু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ৰাইজৰ মাজত এটি সজাগতামূলক অনুষ্ঠান আৰম্ভ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ